কথা দি কথা ৰাখিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ হয় আপোনালোকে চাওক যে ৰাইজৰ শিল্পী মানুহৰ শিল্পী গণশিল্পী ৰাজীৱ শদিয়া যোৱা 13 তাৰিখৰ দিনাখন মৃত্যু হৈছিল আৰু মৃত্যুৰ পিছতে সমগ্ৰ ৰাজ্যবাসী ভোকত মৰ্মাহত হৈ পৰিছিল আৰু তাৰ পিছতে সকলোৱে আহ্বান কৰিছিল যে গণশিল্পী ৰাজীৱ শদিয়া পৰিয়ালক আমি সকলোৱে সহায় কৰিব লাগে। ইয়াৰ পিছতে আমি বিগত দিনসমূহত আপোনালোকক জনাই আছিলো যে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই ৰাজীৱ শদিয়া পৰিয়ালৰ কাষত থিয় দিছিল আৰু তেওঁ কথা দিছিল যে ৰাজীৱ শদিয়া হৈ তেওঁ যিমানখিনি পাৰে কৰিব। পৰিয়ালক তেওঁ 2 লাখ টকা সাহায্য প্ৰদান কৰিছিল আৰু তাৰ পিছতে এতিয়া তেওঁ কথা মতে কথা ৰাখিছে। ৰাজীৱ শদিয়া স্মৃতি যি স্তম্ভ এই স্তম্ভ তেওঁ বনোৱা কাম কাজ যোৱাকালিৰ পৰা আৰম্ভ কৰিছে। এয়া চাওক আপোনালোকক আমি দৃশ্যসমূহ দেখাই আছো যে ৰাজীৱ শদিয়া স্মৃতি স্তম্ভ অখিল গগৈ ডাঙৰীয়াৰ নিৰ্দেশত নিৰ্মাণ কৰি থকা হৈছে। অখিল গগৈ ডাঙৰীয়াই ৰাজীৱ শদিয়া পৰিয়ালক কথা দিছিল আৰু কথা মতে কাম ৰাখিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। আপোনালোকক আমি জনাই আছো চাওক এয়া দৃশ্যসমূহ যে অখিল গগৈ ডাঙৰীয়াই যি কথা কয় সেই কথা ৰাখে। তেওঁ ৰাজীৱ শদিয়া পৰিয়ালক দিয়া কথা ৰাখিছে আৰু যদি পৰিয়ালে অনুমতি দিয়ে তেতিয়াহ'লে ৰাজীৱ শদিয়া 7 বছৰীয়া সন্তানৰ পঢ়ুৱা দায়িত্ব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ল'ব। আৰু লগতে আপোনালোকে বিগত দিনসমূহ দেখিছে যে ৰাজীৱ শদিয়া দেৱে যিহেতু মানুহৰ মাজত থাকি গান গাইছিল, ৰাইজৰ বাবে গান গাইছিল আৰু ৰাইজৰ বাবে গান গোৱাৰ বাবে তেখেতে যি ধৰণে আৰ্থিক অৱস্থা সবল হ'ব লাগিছিল সেই আৰ্থিক অৱস্থা কিন্তু সবল নহয়। গতিকে ৰাজীৱ শদিয়া ককাইদেউক সকলোৱে সহায় কৰিছে আৰু অখিল গগৈ ডাঙৰীয়া তাৰ ব্যতিক্ৰম নহয়। অখিল গগৈ ডাঙৰীয়াই যি ধৰণে কথা দি আহিছিল আজি কথা ৰাখিছে। গতিকে আমি অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো।